জয় গুৰু শংকৰ, জয় গুৰু শংকৰ, জয় গুৰু শংকৰ। আজিৰ এই পবিত্ৰ ক্ষণত আমাৰ মাজত উপস্থিত হৈ আমাক সকলোকে উৎসাহিত কৰা ভাৰত চৰকাৰৰ পৰম আদৰণীয় গতিশীল বলিষ্ঠ আৰু সাহসী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া, কৃষ্ণেন্দু পল ডাঙৰীয়া, বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া, ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, জিতু গোস্বামী ডাঙৰীয়া, শশীকান্ত দাস ডাঙৰীয়া, ৰূপক শৰ্মা ডাঙৰীয়া, তিৱা অট'নমাছ কাউন্সিলৰ মুৰব্বী জীৱন কোঁৱৰ ডাঙৰীয়া, OBC কৰ্পৰেশ্যনৰ ৰাজ্যিক সমিতিৰ উপসভাপতি অভিজিত কুমাৰ নাথ ডাঙৰীয়া, শ্ৰী শ্ৰী অম্লানজ্যোতি দেৱগোস্বামী প্ৰভু, শ্ৰী শ্ৰী যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত প্ৰভু আৰু আজি এই সভাত অংশগ্ৰহণ কৰা পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, আজি আমি সকলোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই পবিত্ৰ স্থানত, জন্মস্থানত আমি সমবেত হৈছোঁ। গুৰুজনাৰ প্ৰতি সকলোৱে ভক্তিভাৱ লৈ এই মহাস্থানত সমবেত হৈ গুৰুৰ গুণানুকীৰ্তন কৰিবৰ বাবে আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। কাৰণ এইগৰাকী গুৰুৱে আমাক জীৱনৰ পথত কেনেধৰণে অগ্ৰসৰ হ'ব লাগে, সমাজ পাতি শৃংখলাবদ্ধভাৱে কেনেধৰণে আমি আমাৰ জীৱন যাত্ৰাক সুচাৰুৰূপে আগুৱাই নিব লাগে আৰু প্ৰাণী জগতৰ প্ৰতি দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কেনেধৰণে আমাৰ মানৱ ধৰ্ম পালন কৰিব লাগে, এই সকলোবিলাক কথা গুৰুজনাই আমাক নৱবৈষ্ণৱ আন্দোলনৰ যোগেদি সকলোকে শক্তিশালীভাৱে প্ৰদান কৰি গৈছে। মই ভাবোঁ এই অমৃতবাণী লৈ আজি অসমীয়া জাতিয়ে বিশ্বৰ বুকুত নিজৰ পৰিচয়, সামাজিক পৰিচয়, সাংস্কৃতিক পৰিচয়, আধ্যাত্মিক পৰিচয় দিবৰ বাবে সক্ষম হৈছে। গুৰুজনাৰ প্ৰতি কোটি কোটি প্ৰণিপাত যাচিছোঁ, গুৰুজনাৰ আশীষ বিচাৰিছোঁ। কাৰণ অসমৰ বুকুত বসবাস কৰা বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ এই 3,50,00,000 লোকে আজি তাৰিখত আমি সকলোৱে মনত ৰাখিব লাগিব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতে যি গীত মাত ভাওনা আৰু উল্লেখযোগ্য ৰচনাৱলী, সেই আধ্যাত্মিক চেতনা শক্তি প্ৰদান কৰিবৰ বাবে এখন সমাজক শাৰীৰিকভাৱে, মানসিকভাৱে, আধ্যাত্মিকভাৱে সবল কৰাৰ বাবে যিখিনি জীৱনজোৰা সাধনাত মগ্ন হৈছিল, তাৰ ফলশ্ৰুতিতে আজি আমি জ্ঞানৰ পোহৰ পাইছোঁ, ভক্তিৰ অনুভূতি আয়ত্ত কৰিছোঁ আৰু অসমীয়া সমাজখনে বিভিন্ন ক্ষেত্ৰত
আজি নিজৰ ব্যক্তিত্বত শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। গতিকে এই মহাস্থান, পবিত্ৰ স্থান কংগ্ৰেছৰ 55 বছৰীয়া শাসনকালত ভাবিব নোৱাৰাকৈ ক্ষতিগ্ৰস্ত হৈছিল আৰু ইয়াত থকা বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দই সকলো সময়তে আতংকিত অৱস্থাত থাকিব লগা হৈছিল। কাৰণ সন্দেহযুক্ত বিদেশীৰ বেদখলৰ বাবে দিনক দিনে এই পবিত্ৰ স্থানৰ সীমা সংকুচিত হৈছিল। কিন্তু এই ক্ষেত্ৰত আমাৰ সত্ৰাধিকাৰ প্ৰভুসকলে বাৰংবাৰ সেই সময়ত কংগ্ৰেছ চৰকাৰৰ আবেদন নিবেদন কৰাৰ পাছতো কোনো দিনেই এই গুৰুত্বপূৰ্ণ কথাটো তেখেতসকলে আগ্ৰহ নকৰিলে ইয়াৰ সমাধানৰ বাবে, সূত্ৰ উলিয়াবৰ বাবে, উপায় উদ্ভাৱন কৰিবৰ বাবে। সকলো সময়তে নিজৰ কেৱল ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত অবৈধ বিদেশীক এই স্থানত তেখেতসকলে সুৰক্ষা দিলে। কিন্তু 2014 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া দিল্লীত বিজেপি নেতৃত্বাধীন NDA চৰকাৰ হ'ল, এইখন চৰকাৰৰ দিনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক কংগ্ৰেছে কৰা দীৰ্ঘদিনৰ অন্যায় অত্যাচাৰৰ পৰিৱৰ্তে এই অঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক উজ্জীৱিত কৰাৰ বাবে তেখেতে সংকল্প ল'লে আৰু যোৱা 11 বছৰ কাৰ্যকালত আমাৰ এই অঞ্চলৰ জাতি, মাটি, ভেটি, কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য, ঐতিহ্য সকলো সুৰক্ষিত কৰি অসমীয়া জাতিক অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে যি বলিষ্ঠ পদক্ষেপ ল'লে, তাৰ ফলশ্ৰুতিত 2016 চনত যেতিয়া প্ৰথমবাৰৰ বাবে অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ হ'ল, এইখন চৰকাৰক মোদী ডাঙৰীয়াই নিৰ্দেশ দিলে যে যিমান সত্ৰৰ মাটি বেদখল হৈ আছে, যিমান নামঘৰৰ মাটি বেদখল হৈ আছে, যিমান মন্দিৰৰ মাটি বেদখল হৈ আছে, বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে ইয়াৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ ল'ব লাগিব। আৰু সেইবাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত আপোনালোকে জানে যোৱা 11 বছৰে 2016 পৰা 2025লৈকে এই উচ্ছেদ অভিযান নিৰন্তৰভাৱে চলোৱা হ'ল। আৰু সেই সময়ত আপোনালোকৰ আশীৰ্বাদত মই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু তেতিয়াই বৰদোৱা স্থানলৈ আহিলোঁ। আহি সত্ৰাধিকাৰ প্ৰভুসকলৰ সৈতে কথা পাতি এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিলোঁ আৰু আগন্তুক দিনত যাতে এই মহাস্থান বিশ্বৰ এটা শক্তিশালী ঐতিহ্য কেন্দ্ৰ হয়, তাৰ বাবে নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে আমি শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সেই সময়ত মোৰ সৈতে আছিল বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমি সকলোৱে মিলি এই স্থানলৈ আহি সেই সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু এই পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰা হ'ল। আৰু সেই আধাৰশিলা স্থাপন কৰিবলৈ আজি মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহি আমাক কৃতাৰ্থ কৰিলে। मैं परम आदरणीय हमारे देश के बहादुर और बड़े अनुभवी परम आदरणीय गृहमंत्री अमित शाह जी को मैं हृदय से बधाई देना चाहता हूं, क्योंकि आपने हमें हौसला दिया, हिम्मत दिया, साहस दिया, सहयोग किया। इसके वजह से आज ये हमारे बड़े योजना जमीनी हकीकत से जुड़ने में वर्तमान सरकार की हमारे मुख्यमंत्री, लोकप्रिय मुख्यमंत्री डॉक्टर हिमंत बिस्वा शर्मा जी ने जो काम करके दिखाया, इसके लिए मैं डॉक्टर हिमंत बिस्वा शर्मा को भी विशेष रूप से धन्यवाद देना चाहता हूं। भक्ति भावनाओं से ये कदम उठाई गई है और परम आदरणीय प्रधानमंत्री जी ने पिछले 11 साल में असम और नॉर्थ ईस्ट को जैसे उन्होंने विकास के सिलसिले में सहयोग किया है और किसी ने भी किया नहीं था, पहले किसी ने भी नहीं किया था। कांग्रेस ने हमेशा असम के खिलाफ उन्होंने कदम उठाया और असम को कमजोर बनाने में साजिश रचना की थी। उत्तर पूर्व भारत को सबसे कमजोर इलाका के हिसाब से उन लोगों ने रहने के लिए यहां मजबूर किया था। इसके बदले में
बीजेपी नेतृत्वाधीन हमारे एनडीए सरकार ने जो कदम उठाए हैं, मैं विशेष रूप से और एक बात के लिए अमित शाह जी को धन्यवाद देना चाहता हूं। परम आदरणीय प्रधानमंत्री जी के निर्देश के मुताबिक उनके नेतृत्व में आपने असम और नॉर्थ ईस्ट में शांति लाने के लिए जो भी मजबूत कदम उठाए, इसके लिए आपको 1000 बार मैं हृदय से आभार व्यक्त करना चाहता हूं। और आज असम में शांति संभव हुई, इसके लिए विकास संभव हुई है। विकास यात्रा तेज से चलने लगा है मोदी जी के नेतृत्व में। और मैं परम श्रद्धा राइज आज ये শুভক্ষণত और बेसि दीघলীয়া বক্তব্য দিব বিচৰা নাই, कारण यार पाছত माननीय गृहमंत्री डांगरिया दुटा कार्यसूची गुवाहाटीत আছে। मैं आज এই সুন্দৰভাৱে এই পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো। আৰু আপুনি আজি ইয়াত যিখিনি ব্যৱস্থা আজি ইয়াত আপোনালোকে গঢ় দিলে, তাৰ ফলস্বৰূপত আগন্তুক দিনত এই বটদ্ৰৱাৰ স্থানলৈ দেশ বিদেশৰ লক্ষ লক্ষ পৰ্যটক আহিব। আৰু ইয়াত যিটো গৱেষণা কেন্দ্ৰ গঢ় দিয়া হৈছে, এই গৱেষণা কেন্দ্ৰৰ পৰা আমাৰ উঠি অহা প্ৰজন্ময়ো কেৱল অসমৰ সতি সন্ততি নহয়, ভাৰতবৰ্ষৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলনৰ সন্দৰ্ভত বিতংভাৱে উমান পাব। আৰু বিশ্বৰ বুকুত গুৰুজনাৰ ব্যক্তিত্ব, গুৰুজনাৰ অৱদান আৰু গুৰুজনাই মানৱ সমাজলৈ দিয়া অমৃত বাণীৰ সন্দৰ্ভতো বিশ্বই উমান পাব। গতিকে আজি এই শুভক্ষণত মই পুনৰবাৰ সমবেত সমূহ ৰাইজলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু গুৰুজনালৈ কোটি কোটি প্ৰণিপাত যাচি মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। জয় আই অসম, জয় গুৰু শংকৰ।